কাইলৈ তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰিব। তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন তোমালোকৰ আহি গৈছে, অফিচিয়েল নটিচ তোমালোকক দি দিছে। আৰু কাইলৈ 11 বজাৰ লগে লগে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্টটো তোমালোকে চাব পাৰিবা। অতি সহজতে কেনেকৈ তোমালোকে ৰিজাল্টটো চাবা তোমালোকক মই দেখাই আছোঁ। তোমালোকে প্ৰথমতে প্লে ষ্টৰত গৈ তোমালোকে এটা এপ ডাউনলোড কৰিবা। প্লে ষ্টৰত আহিবা, অহাৰ পিছত ইয়াতে তোমালোকে সেৱা বুলি তোমালোকে সাৰ্চ কৰিবা। সেৱা ৰিজাল্ট বুলি সাৰ্চ কৰিবা। তাৰপিছত মোৰ ইয়াত অপেন আছে, মই এইটো অপেন কৰিলোঁ। অপেন কৰাৰ পিছত তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টছ ইয়াত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ যেতিয়া 11 বাজিব, 11 বজাৰ লগে লগে তোমালোকৰ ইয়াত তোমালোকৰ ৰিজাল্টটো তোমালোকক মাৰিবলৈ দিব। আৰু তোমালোকে ইয়াত ইণ্টাৰ ৰলটো মাৰিবা ইয়াতে। তাৰপিছত ইয়াতে মাৰিবা ইণ্টাৰ নাম্বাৰ, আৰু ইয়াতে তোমালোকে দেখিবলৈ পাইছা ইণ্টাৰ কেপচা ইয়াতে যি আহিছে, মোৰ ইয়াত আহিছে 4843। তোমালোকৰ ইয়াত বেলেগ আহিব পাৰে। তোমালোকে সেইটো ইয়াতে বহাই দি তোমালোকে গেট ৰিজাল্টত তোমালোকে ক্লিক কৰিবা, আৰু লগে লগে তোমালোকৰ ৰিজাল্টটো তোমালোকৰ মোবাইলতে শ্ব' কৰিব। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। অল দ্য বেষ্ট।